নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000ৰ পৰা মাহিলী দৰমহা আপোনালোকক দিয়া হ'ব। আৰু আপোনালোকৰ কি পদ মুকলি কৰা হৈছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইসমূহ ভেকেঞ্চি আপোনালোকৰ এইমছৰ ফালৰ পৰা আৰু আপোনালোকৰ CRPFৰ ফালৰ পৰা মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে চাব পাৰে আপোনালোকে টোটেল ভেকেঞ্চি দিয়া হৈছে আপোনালোকৰ 170টা টোটেল ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু জব টাইপ দিয়া হৈছে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। আৰু আপোনালোকে এপ্লাই মোড দিয়া হৈছে, আপোনালোকে চাব পাৰে অফলাইন যোগে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ ভাগ কৰি দেখুওৱা হৈছে, আপোনালোকে চাব পাৰে URত আছে আপোনালোকৰ 92টা, OBCত আছে 40টা, SC কাৰণে আছে আপোনালোকৰ 25টা আৰু ST কাৰণে আছে আপোনালোকৰ 30টা। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে, আপোনালোকে চাব পাৰে 30 বছৰলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহা আপোনালোকক দিয়া হ'ব 28,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকে চাব পাৰে BSc নাৰ্ছিং কোৰ্চ নাইবা আপোনালোকৰ GNM নাৰ্ছিং কোৰ্চ কৰা হ'লেও আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকৰ জেনেৰেল, OBC, এক্স ছাৰ্ভিচমেন আৰু ওমেন কেণ্ডিডেট হ'লে আপোনালোকে 590 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু SC, ST, EWS আৰু PH কেণ্ডিডেট হ'লে আপোনালোকে 295 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্ট যোগে পঠাব লাগিব। আৰু আপোনালোকে স্পীড পোষ্ট কৰিব লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 4 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।